মানুহেই হওক বা জীৱ-জন্তুৱেই হওক আবেগ নিসংগতাৰ বোধ সকলোৰে থাকে আজিৰ প্ৰতিবেদনৰ উৎস এটি বান্দৰ আৰু এটি ছাগলীৰ বন্ধুত্ব ঘটনা বাক্সা জিলাৰ বগলামাৰী গাঁৱৰ প্ৰায় 6 মাহৰ আগতে মাকৰ পৰা বিচ্ছিন্ন হোৱা এটি বান্দৰ পোৱালিৰ সংগী হৈছিল এটি ছাগলী পুৱাৰে পৰা ছাগলীজনীৰ পিঠিত উঠি উমলি জামলি পাৰ কৰিছিল সময় ছাগলীজনীৰ সৈতে থাকি মাতৃৰ অভাৱ দূৰ কৰিছিল বান্দৰটোৱে গাঁওখনৰ যেন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বান্দৰ আৰু ছাগলীৰ জুটি গাঁৱৰ লগতে আন বহুজনেই এই দৃশ্য চাবলৈ আহিছিল বগলামাৰী গাঁৱলৈ পিছে দুদিন পূৰ্বে কুকুৰৰ আক্ৰমণৰ বলি হৈ মৃত্যু হয় ছাগলীজনীৰ তাৰ পাছতেই ছাগলীজনীৰ মৃত শৰীৰটোকো এৰি দিব খোজা নাছিল বান্দৰটোৱে কিছুদিন আগতে ইয়াতে আহিলে অহাৰ পিছত ইয়াতে গাঁৱত চৰি ফুৰি থাকিল যে মানুহক মানুহে হিংসা কৰে কিন্তু জন্তুই আৰু ছাগলীটোই যেতিয়া মানুহৰ লগত সম্প্ৰীতি ভাৱ দেখা গেল তেতিয়াতো খুব আনন্দিত হলো আৰু সেই বান্দৰটো আমাৰ ইয়াত থাকিলে ছাগলীৰ লগত ছাগলীটো আপোনালোকৰ আছিল আমাৰে আছিল আজি 3 দিনমান আগত ছাগলীটো সদায় ছাগলীটোৰ লগত পথাৰত যায় আৰু ঘূৰি আহে চাৰি আনে অকস্মাতকৈ কুকুৰে তাৰমানে ছাগলীটো মাৰি পেলালে মাৰি পেলাৰ পিছততো এই বান্দৰটোতো তাতে কান্দি বহি থাকিল ছাগলীটোৰ মৃতদেহৰ কাষত আনকি ছাগলীজনী পোতা ঠাইখিনিলৈ গৈ বাৰে বাৰে চাই আছিল বান্দৰটোৱে এতিয়া নিসংগ হৈ খাদ্য খাবলৈ এৰিছে বান্দৰটোৱে ঘৰত আনি যি ছাগলীটোতো আৰু কি কৰিম পুতপালৈ গেলো ছাগলীটো পুতপানেতো সেই বান্দৰটো যাই ছাগলীটোৰ পুতা জেগাত পুতপা নেদে যদি আমি আৰু জোৰ কৰি পুতি থৈ আহিলো আজি 2 দিন তাতে বহিয়ে থাকিল ছাগলীটো পুতা জেগাখিনিত তাৰ পিছততো ছাগলীটোৱে আজি 3 দিন ধৰি আকৌ আহাৰ খোৱা নাই বান্দৰটোৱে আকৌ আহাৰে খোৱা নাই তাৰপিছত আমি কল চল এনেকে যাচো মৰমত এতিয়া বান্দৰটো মানে অশান্তি সৃষ্টি হৈ আহি আছে এই মৰ্মান্তিক ঘটনাই শোকবিহ্বল কৰিছে গাঁওবাসীক আনফালে জীৱ-জন্তুৰ মাজৰ নিভাজ মৰম সম্পৰ্কৰ বান্ধোনৰ এক নিদৰ্শন দেখুৱালে বান্দৰ ছাগলীৰ এই জুটিয়ে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ